অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে আছে এটা ৰানৱে আপোনালোকে জানেনে আৰু বহুতে দেখিছে আৰু বহুতে হয়তো গম নাপায় আৰু এইটোৱে হ'ল অসমৰ জৰুৰীকালীন অৱস্থাত ভাৰতীয় সৈন্যসকলে বা ভাৰত চৰকাৰে যাতে হেলিকপ্টাৰ জেট ফাইটাৰ অৱতৰণ কৰিব পাৰে আৰু তাৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে এটা সুন্দৰ কাম কৰিছে এইটো চাওক এইটো ৰানৱে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে এটা ৰানৱে আছে যিমান দূৰলৈ দেখা যায় সিমান দূৰলৈকে দেখিব এইফালে যিমান দূৰলৈ দেখা যায় সিমান দূৰলৈ দেখিব আৰু এইফালে আছে মৰাণ এইফালে আছে ডিব্ৰুগড় চাওক ৰাস্তা ৰানৱেবিলাকত এনেকুৱা ডট দিয়া থাকে মানে দাগ দিয়া থাকে তেনেকৈ পূৰা বনোৱা হৈছে যাতে ভৱিষ্যতে কেতিয়াবা ভাৰত চীনৰ যুদ্ধ হওক বা অন্য জৰুৰীকালীন কিবা ব্যৱস্থাত যদি ভাৰতীয় সৈন্য বা ভাৰত চৰকাৰে কিবা কাৰণবশতঃ ইয়াতে প্ৰয়োজন বোধে ধুনীয়াকৈ জেট ফাইটাৰ হেলিকপ্টাৰ ইয়াতে অৱতৰণ কৰিব পাৰিব এইটো ৰানৱে হয় বহুত দূৰলৈকে দেখা গৈছে একদম এয়া হ'ল এটা ভাৰত চৰকাৰৰ নতুন এটা কাম শলাগ ল'বলগীয়া কাম আৰু আপোনালোকে যদি আহে নিশ্চয় দেখিব মৰাণৰ পৰা ডিব্ৰুগড় আহিলে বাইপাছ হৈ আহিলে এই ঠাইখিনি দেখিব আৰু মই আহি আছিলোঁ আহি থাকোঁতে ৰ'লোঁ অকণমান এইটো হ'ল এই পৰিৱেশ এচব গাড়ীবোৰ অহা হ'ল যোৱা কৰি আছে এইটো ৰানৱে হয় এটা খুব দীঘল ৰানৱে চাওক এইফালে এটা ছাইড বন্ধ কৰি ৰাখিছে এটা ছাইড খুলি ৰাখিছে